হেল্ল' এভৰিৱান, সকলো ভালে আছেনে? আশা কৰোঁ সকলো ভালেই আছে। মই কি কৰিবলৈ ওলাইছোঁ জানে? এয়া নিউজ পেপাৰ লৈ এটা পুতলা বনাবলৈ ওলাইছোঁ। ঘৰতে মই এটা নিজাকৈ পুতলা বনাম। কিহৰ কাৰণে? এটা কম্পিটিশ্যন আছে আমাৰ স্কুলত। মই যে কৈছিলোঁ CCA কম্পিটিশ্যনৰ কাৰণে পট এটা বনাইছিলোঁ, পট ডেক'ৰেশ্যনৰ কাৰণে। ঠিক তেনেদৰে এটা পাপেট মেকিং কম্পিটিশ্যনো হয় আমাৰ স্কুলত। সেইটোৰ কাৰণে মই এটা পাপেট বনাবলৈ ওলাইছোঁ। সেইকাৰণে আপোনালোকে চাব, নিউজ পেপাৰটোক এনেকৈ কোণাৰ পৰা বাৰে বাৰে মোহৰাই আছোঁ। মোহাৰি এনেকৈ মই গোল বনাই আছোঁ মূৰটোৰ কাৰণে। চ' এয়া চাওক, মোহাৰি ধুনীয়াকৈ গোল বনাই লৈছোঁ। এতিয়া কেছটো কি হ'ল, এইটো আমাৰ জুনতে কৰিছিলোঁ এইটো কামো, কিন্তু এতিয়া নতুন বছৰ জানুৱাৰীয়ে হ'লগৈ, তথাপিও আপলোড কৰিব পৰা নাছিলোঁ। কিন্তু মই ভাবিছোঁ আৰু এতিয়া চব বেকলগছবিলাক কমপ্লিট কৰিম। আৰু তাৰপিছত এয়া বগা গুলি সূতাটো যে হয় কাপোৰ চিলাবলৈ যে ইউজ কৰে, সেইটো দি মই গোটেই মূৰটোৰ কাৰণে যে এইটো নিউজ পেপাৰ মোহাৰিছিলোঁ, বলটোত ওপৰত বাৰে বাৰে একদম মেৰুৱাই ধুনীয়াকৈ টাইট কৰি দিলোঁ যাতে মূৰটো খুলি নপৰে। গোটেই বডিটো সেনেকৈয়ে বনালোঁ। এইটো মূৰটোতো দেখালোৱে। তাৰপিছত এই বডিটোৰ কাৰণে অলপ দীঘলীয়াকৈ আপুনি বনাব লাগিব, আৰু হাত দুখন এনেকুৱা, আৰু ভৰি দুখন হাততকৈ অলপমান দীঘল। একেই প্ৰচেছ, খালি মোহৰাটো কমকৈ কৰিব লাগে। তাৰপিছত এবাটি পানীত মই এয়া ফেভিকল গুলিবলৈ লৈছোঁ। ফেভিকল ভালদৰে দিব অলপমান। এইটো কিহৰ কাৰণে মই ক'ম বাৰু। এয়া ফেভিকল আৰু পানী গুলি ল'ম এডাল মোটা ব্ৰাছেৰে। মই ব্ৰাছ নম্বৰ চাব নালাগে, আৰু যিকোনো এডাল মোটা ব্ৰাছ ল'ব আৰু গুলি ল'ব। তাৰপিছত মই এইখিনিৰে এই যে টিচু পেপাৰ যে পায়, টিচু পেপাৰ মানে সেই টিচু পেপাৰবিলাক মই এই বডিটোৰ ওপৰত লগাম বগা কালাৰ হ'বলৈ। নহ'লে নিউজ পেপাৰৰ ওপৰত কালাৰ মাৰিলে বেয়া লাগিব। চ' এই নিউজ পেপাৰৰ ওপৰত মই টিচু পেপাৰ লগালোঁ সেই ফেভিকল আৰু পানীৰ দিয়ে। যদি ডাইৰেক্ট ফেভিকল দি লগালে হয় বহুত নষ্ট হ'লে হয় এনেই। সেইকাৰণে মই ডাইৰেক্ট এনেকৈ লগাইছোঁ। শুকাব লাগিব দেই, লগে লগে কালাৰ মাৰিব নোৱাৰে। এৰাতি শুকাবলৈ দিবই লাগিব, কমচে কম এৰাতি শুকাব লাগিব। এয়া চাওক ধুনীয়াকৈ, কি ধুনীয়া এটা চাফা লাগিছে বস্তুটো, নহয় জানো? নিউজ পেপাৰৰ ওপৰত কালাৰ মাৰিলে বেয়া দেখিলে হয়। এতিয়া এইটো কামটো আমাৰ হৈ গ'ল। তাৰপিছত দেখাই আছোঁ, চাব। ইয়াৰ পাছত আপোনাক লাগিব কাপোৰ। এতিয়া পপেটটোক কাপোৰ পিন্ধাব লাগিব। এয়া মই গণেশগুৰিৰ যে মাৰ্কেটৰ পৰা লৈছিলোঁ। এই কাপোৰকেইখন পিচ যে বেছি থাকে, এইবিলাক গুলি সূতা য'ত পায় তাৰ পৰাই কিনিব পাৰে। মায়ে লৈ আনিছিলে কাপোৰটো চিলেক্ট কৰি। এতিয়া এইটো ৰঙা কাপোৰ হয়, আৰু এটা য়েল্ল' কালাৰৰ কাপোৰো আনিছোঁ। এতিয়া কাটি ল'লোঁ জোখত যিমানখিনি লাগে। এইটোৰ একো নিৰ্দিষ্ট জোখ নাই মই এতিয়া ক'বলৈ, কাৰণ মই আন্দাজতহে কাটি লৈছোঁ। তাৰপিছত এতিয়া বডিটোত কালাৰ মাৰিবলৈ মই লাইট পিচ কালাৰটো লৈছোঁ। এক্ৰিলিক কালাৰ হয়, 234টো। আৰু ব্ৰাছডাল এডাল লৈছোঁ, এডাল ডাঙৰ মোটা ব্ৰাছ। এতিয়া পিচ কালাৰটো মই বডিটোত মাৰিবলৈ লৈছোঁ। এটা কথা লক্ষ্য কৰিব যে গোটেই বডিটো আগপিন পিছপিন ওপৰ তল চবতে মাৰিব লাগিব, গোটেইটোতে মাৰিব লাগিব হা। আৰু শুকাবলৈ দিব লাগিব সময়। গোটেই বডি পাৰ্টছবিলাকত মই মাৰি ল'লোঁ। ভৰি, হাত, মূৰ, গা চবতে মাৰিব লাগিব, আগপিন তল চব। চাওক কি ধুনীয়াকৈ এইটো মাৰি লোৱা হৈ গ'ল। মূৰ, গা, হাত দুখন, ভৰি দুখন ধুনীয়াকৈ হৈ গ'ল। এইকেইটা পাৰ্টছে লাগে, 1 2 3 4 5 6টা লাগে। তাৰপিছত এমচিল দি মই নাকটো বনালোঁ দীঘলীয়াকৈ, আৰু কাণ দুখন বনালোঁ। যিহেতু এতিয়া এইটো নিউজ পেপাৰ দিও বনাব পাৰে, কিন্তু মোৰ তাতে এমচিল আছিল কাৰণে মই সেইটোৱেৰে কৰিলোঁ। তাৰপিছত ব্লেক কালাৰ ল'লোঁ 016ৰ এক্ৰিলিক কালাৰটো দি চুলিখিনি কৰিবলৈ। তো এতিয়া মই চুলিখিনি কৰি ল'লোঁ। তাতে মই ঊল যে মিহি ঊল সূতা, সেইটো দি আঠাৰে মই এডালকৈ লগাই চুলিডাল কৰিলোঁ। তাতে এতিয়া বেয়া লাগি আছিলে কাৰণে বেনু গাঁঠি দিলোঁ। তাৰপিছত কাপোৰটো পিন্ধাই দিলোঁ। কি হ'ল জানে, মানে পিছদিনাই নেকি কম্পিটিশ্যনটো আছিলে, সোনকালে কৰিব লাগে, ৰাতি সময় নাছিলে। সেইকাৰণে কাপোৰ পিন্ধোৱা আৰু কষ্ট হৈছিলে পিন্ধাওঁতে, মানে সোনকালে কৰিলোঁ যে সেইকাৰণে দেখাবলৈ সময় নহ'ল। তথাপিও যিখিনি কৰিলোঁ লাষ্টত এটা ফিনিচিং লুকটো দেখালোঁ। ডেটছ অল। ভাল লাগিলে যদি কমেণ্ট কৰিব, আৰু থেংক ইউ।